আমাৰ যে মাইকী মানুহৰ কাম কেতিয়াও শেষ নহয়। ঘৰত থকা সময়খিনি এনে থকা নাযায়, যিকোনো কাম কিছুমান কাম কৰি থাকিবলগীয়া হয়। ভাত পানী খাই অকণমান ৰেষ্ট কৰি আহি কাপোৰ ধুইছিলোঁ, কাপোৰবোৰ আনিলোঁ আৰু এতিয়া এয়া কাপোৰবোৰ জাপি আছোঁ। আৰু আজি গধূলি ক'লৈকে ওলাই নগ'লোঁ, এনে সদায় অকণমান ওলাই যাওঁ খোজকাঢ়িবলৈ। আজি যাব মনে নগ'ল, সেইকাৰণে ঘৰতে থকা কাপোৰ কানিখিনি অকণমান জাপি ৰেডি কৰি থৈ দিওঁ। এইখিনি কাম নহ'লে ৰাতি কৰিবলগীয়া হয়। আৰু এতিয়া এইখিনি কৰি চাহ একাপ বনাই খাম। আৰু আজি চাহ খোৱা মানুহ ঘৰত অকলে ময়ে, বাকী মানুহজনে ওলাই গৈছে। চাহ নাখাব আৰু মই অকলে খাব লাগিব। কাপোৰ ধোৱালৈকে ঠিকে আছিলে ন, কাপোৰ যে জাপিব লাগে সেইখিনি কাম কিন্তু মই বহুত বেয়া পাওঁ। কাপোৰ জাপিবলৈ বহুত বেয়া পাওঁ, হ'লেও উপায় নাই আৰু, নাজাপিলেও নহয়, জাপি থ'বই লাগিব। আৰু এইফালে কাপোৰ চাপোৰ জাপি কাম চেচ কৰি এতিয়া ধুনীয়াকৈ একাপ চাহ বনাই আনিলোঁ, গাখীৰ চাহ। গাখীৰ চাহে খাম আৰু। গাখীৰ চাহ খাই বহুত বেছি ভাল পাওঁ, হ'লেও নাখাওঁ, সদায় লাল চাহে খাওঁ, কিন্তু মাজে সময়ে একাপ গাখীৰ চাহ খাই বহুত বেছি ভাল পাওঁ। লগতে এইফালে খুৰমা সেইদিনাখন কিনি আনিছিলোঁ বজাৰৰ পৰা, আৰু গৰম গৰম আছিলে, অনাৰ সময়ত খাই বহুত বেছি ভাল লাগিছিল। লগতে নিমকিও আছে, কাটা নিমকি। খুব ধুনীয়াকৈ বনাই লৈছোঁ চাহকাপ, আৰু এয়া খাই দিলোঁ। আপোনালোকে খালেনে বাৰু গধূলি চাহকাপ? মোৰ দেৰিয়ে হয় সদায় গধূলি চাহ খোৱাটো, কেতিয়াবা 8টাও বাজি যায়। ফুৰি আহি খাওঁ, আজি যোৱা নাই কাৰণে অলপ জলদি জলদি খাই দিলোঁ আৰু সকলোকে শুভ সন্ধিয়া জনালোঁ।